হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। ৰাতিপুৱা তাইক পঢ়াই মেলি ইয়াতে চাব পাইছে আমাৰ মেকুৰীজনী ইমানেই বেছি দুষ্ট হৈছে আজিকালি। কি কৰিছে সিয়ে জানে আৰু তাৰ উৎপাত এনি টাইম গাইছ। চ' ৰাতিপুৱা যিহেতু চাহ তাহ চলেই, চ' ইয়াতে মই দোকানলৈ গৈছোঁ যিহেতু বিস্কিটটো লানা পৰেগানা, আৰু এইপিনে ওলাই গৈছোঁগৈ। কলগেটো যিহেতু শেষ হৈ গৈছিলে, এইবোৰ লৈ কিনি ঘৰলৈ গৈ আছোঁ গাইছ। আৰু আজি ভাবিছোঁ ৰুটি বনাওঁ বুলি কিনি, আৰু এইখিনি মই পূৰা সানি লৈছোঁগৈ আৰু এটা ৰেডি কৰিছে। আৰু গাইছ, মোৰ হাতৰ ৰুটি খালে আপোনালোকে বেহুচ হৈ যাব, সেইকাৰণে আপোনালোকক নোখোৱাওঁ দেই, জাষ্ট কিডিং গাইছ। এইপিনি পনীৰ আছিলে ৰাতি, আৰু পৰাঠাও বনাইছিলোঁ, যিহেতু আলু আছিলে। টেষ্টিকৈ খালোঁ ৰাতিপুৱা। খাই মেলি গা পা ধুই এয়া ওলালোঁ কলেজ যাবলৈ। আৰু গাইছ, 2 এদিনে আছে কলেজ শেষ হোৱা, এইকেইদিন গৈ আছোঁ যিহেতু তাৰ পাছতো যাবই নোৱাৰিমগৈ। আৰু ইয়াতে অলপ ছানস্ক্ৰীম লগাই লৈছোঁ গাইছ। আৰু বহুতেই বেছি ৰ'দ, কি যে কোৱা অলপ ৰ'দত গ'লে পূৰা এই ছানস্ক্ৰীমো উৰি যাবগৈ, হ'লেও মই লগাই গৈছোঁগৈ। এয়া কলেজৰ যাবলৈ ওলাইছোঁ। যিহে ৰ'দ গাইছ, ঘৰলৈ আহি মোৰ অৱস্থা চাবই পাৰিছে। আহি মই মুখখন ধুই লৈছোঁ। আৰু গাইছ, এটা বস্তু দেখাই আছোঁ গাইছ, ইমানেই বেছি টেষ্টি লাগিব নহয়। এয়া আম ডাঙৰ ডাঙৰ, ইয়াক খাম এতিয়া আৰু আচাৰো বনাম বুলি ভাবিছোঁ। আৰু বহুতেই বেছি টেষ্টি আছিলে। ইয়াতে তিয়ঁহ আৰু আমটো লৈ লৈছোঁ। খোৱাৰ পাছতে ভাত পানী খাই ল'লোঁগৈ। তাৰপাছতে এয়া আহি গ'ল আমাৰ টিকলিজনী। তাইও আজিকালি পঢ়ে আমাৰ লগত, আৰু সিও আহিলে, চ' তাকো পঢ়াই ল'লোঁগৈ। মেকুৰী নে মানুহ গাইছ, ক'বচোন আপোনালোকে। এনেকৈ বাৰু কোনে হয়? আমাৰ মেকুৰীটো চাব পাৰিছেনে? পূৰা ফেন চলাইছে যে বিন্দাছ হৈছেগৈ। মই যে কৈছিলোঁ আচাৰ বনাওঁ বুলি, আৰু এইখিনি প্ৰিপেৰেশ্যন চলি গৈছে। আৰু বায়ে বনাইছিলে, বহুতেই বেছি টেষ্টি। আৰু ৰেচিপি লাগিলে কমেণ্ট এটা কৰি দিবগৈ। সন্ধিয়া ভাবিছোঁ অলপ ওলাই যাওঁ বুলি, কিবা খাই আহোঁ বুলি, কাৰণ বহুত দিনৰ পাছত আজি পানী পুৰি খাব লৈছোঁ গাইছ। আৰু কিহে ক'ম, মুখত সোমাওঁতে ইমানেই বেছি ভাল লাগিছে নহয়। তাৰপাছত ভাবিলোঁ পানী পুৰি খায়ে ল'লোঁ, আৰু কিবা এটা খাওঁ বুলি কিনি ইয়াতে আইচক্ৰীম খাই লৈছোঁ, আৰু ঘৰৰ কাৰণে লৈও লৈছোঁ।